হাওড়াঘাট নগর সমিতি 50 বছর পূর্ণ হওয়া গোল্ডেন জুবলি সেলিব্রেশন এই অনুষ্ঠান আজি গোটেই দিনজোৰা এই কাৰ্যসূচী আজি অন্তিম পৰ্যায়ত সুন্দৰকৈ ভালকৈ আজি কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীত হাওড়াঘাট বসবাস কৰা বহুতো প্ৰাক্তন সভাপতি আৰু উপসভাপতি লগতে ৱাৰ্ড কমিছনাৰ আৰু বহুতো জ্যেষ্ঠসকল সমাগম হৈছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলেও সমাগম হৈছে আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে আজি সমাগম হৈছে এই গোল্ডেন জুবলি কাৰ্যসূচীত গতিকে বৰ সুন্দৰকৈ উদযাপন হৈছে মই আশা কৰিছোঁ আহিবলগীয়া দিনত হাওড়াঘাটখন আৰু আমি সুন্দৰকৈ ধুনীয়াকৈ আমি গাঁও নগৰটো আমি ধৰিব পাৰিম আৰু গভৰ্ণমেণ্টৰ তৰফৰ চৰকাৰৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰুৰেল ডেভেলপমেণ্টৰ লগতে আমাৰ যিটো আৰ্বান ডেভেলপমেণ্ট একেকাৰ কৰি কাম কৰি গৈছে ৰুৰেল ডেভেলপমেণ্টত যেনেকৈ মহিলাসকলক ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে সহায় সুবিধা আহিছে আৰ্বান এলেকাটো আজি মহিলা উদ্যমিতাকে আদি কৰি মহিলা সবলীকৰণৰ আঁচনি যিমান আছে সেই সকলোবিলাক নগৰ সমিতিত ৰূপায়ণ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলকো যিখিনি সা সুবিধা দিছে এই সকলোকো এই সুবিধাবিলাক দিছে যদি নগৰ এলেকাত যদি কৃষকসকল আছে কৃষকসকলৰ কাৰণেও আজি চৰকাৰে সমান সুবিধাবিলাক দিছে গতিকে নগৰ উন্নয়নৰ কাৰণে আৰু গ্ৰাম্য এলেকাৰ উন্নয়নৰ কাৰণে দুয়োটা পুঁজি কেন্দ্ৰৰ পৰা আৱৰ্তিত কৰা হয় এই দুয়োটা পুঁজি আৱৰ্তিত কৰি আমি আমাৰ নিজৰ জিলাখন আৰু ৰাজ্যখন উন্নয়নৰ কাৰণে আৰু যথেষ্ট সুযোগ সুবিধা পাব গতিকে মই এই 50 বছৰ পূৰ্ণ হোৱাৰ যি কাৰ্যসূচী আমাৰ হাওড়াঘাটৰ পৌৰসভাৰ সভাপতি তথা চেয়াৰমেন সন্মানীয় বিজা সিং পেৰণ দেৱে যি সুন্দৰভাৱে যি কাৰ্যসূচী ৰূপায়ণ কৰে মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিকালি চৰকাৰে কাৰ্বি আংলং সমাজ কাউন্সিলৰ যি নিজস্ব বাজেট তাৰোপৰি আজি ৰাজ্য চৰকাৰৰ পৰা ডাইৰেক্ট তেওঁলোকে বিভিন্ন আঁচনিৰ যোগেদি বিশেষকৈ আমি মেনশ্যন কৰিব পাৰোঁ যে আছাম মালা সেই আছাম মালাটো আজি হামৰেনৰ পৰা হাওড়াঘাটলৈকে যিটো আছাম মালা এই ৰাস্তাৰ ৰূপায়ণৰ কাৰণে 922 কোটি টকা এইটো টকা ধাৰ্য কৰিবলগীয়া হৈছে আৰু এই টকাৰেদি কামবিলাক এতিয়া কৰি উঠি আছে এতিয়া দকমুকাৰ পৰা কুঠুৰী ৰমংলৈকে 87 কিলোমিটাৰ যি দীৰ্ঘ সেই ৰাস্তা মানে ভিলুঘাটৰ হৈ পাহাৰৰ মাজেদি লৈ একেবাৰে সিটো পাৰত মানে কুঠুৰী ৰমংলৈ যিটো জেগা আমি যাবলৈ হ'লে আমি নগাঁও কুঠুৰী এইবিলাক আমি পাৰ হৈ যাব লাগে কিন্তু আমি সেই এনেধৰণৰ ৰাস্তা প্ৰায় 311 কোটি টকা ব্যয়েৰে সেই ৰাস্তাবিলাকো আজি বনাই শেষ হ'ব তাৰোপৰি MLA সকলকো চুতীয়াকৈ ICDS বিল্ডিং স্কুল বিল্ডিং আৰু ৰাস্তা ইটো গাঁৱৰ পৰা সেইটো গাঁৱৰ অহা যোৱাৰ কাৰণে PWD ৰাস্তা বনোৱাৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে 30 কোটি 40 কোটি ৰাস্তাৰ বাবদ দিয়ে আৰু ICDS বিল্ডিং বনাবৰ কাৰণে নিজস্বভাৱে আছুতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা MLA সকলক দিয়ে আগতে MLA সকলক কাৰ্বি আংলঙৰ MLA সকলক কংগ্ৰেছৰ দিনত আৰু তাৰ আগৰ দিনত চৰকাৰবোৰে কেতিয়াও মানে MLA সকলক উন্নয়নৰ কাৰণে তেনেকৈ আছুতীয়াকৈ বেলেগে পুঁজি নিদিয়ে আজি BJP চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 126টা সমষ্টি যেনেদৰে উন্নয়ন কৰিছে ঠিক তেনেদৰে সকলো MLAকো সমানে চাই আমি কাৰ্বি আংলঙৰ নিজস্ব বাজেট থকাৰ উপৰি আমি MLA সকলেও আমি আছুতীয়াকৈ কাৰ্বি আংলঙৰ CM EM সকলৰ লগত উন্নয়নমূলক কাম কাজ কৰিবলৈ কাৰণে আমি সুযোগ সুবিধাবিলাক পাইছোঁ